কি জনাব বিচাৰিব পানীৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা পানীৰ পৰিস্থিতি যিমান সময় গৈ আছে সিমানেই মানে বৃদ্ধি পাই আছে পানী আৰু পানী দিনৰ দিন এতিয়া বৰষুণ নাই কিন্তু যোৱাকালিৰ পৰা এতিয়ালৈকে পানী বৃদ্ধি পাই আছে কিন্তু এতিয়া ৰদ হৈ আছে তথাপি পানী বৃদ্ধি পাই আছে কালিৰ পৰা আজি কিমান পানী বৃদ্ধি পাইছে মুঠতে আধা আছিলে 50% বৃদ্ধি পাইছে আৰু এতিয়ালৈকে মাথাউৰি কিবা ভঙাৰ কিবা সম্ভাৱনা আছে মাথাউৰি ভঙাৰ সম্ভাৱনা এইটো সাইডত তেনেকুৱা কোনো হেৰি সম্ভাৱনা হোৱা নাই কিন্তু মান্দুলি সাইডত এটা ঠাই দেখিছো ব্ৰিজটো পাৰ হৈ পেলাই সন্মুখেদি পানী অটোমেটিক ঘুমাই আছে তাত সেই সাইডত যদি মাথাউৰি অলপ ভাঙে তেতিয়াহ'লে কিমানখন গাঁও তাত কমসে কম 20 পৰা 25খন গাঁও আছে 50,000তকৈ অধিক মানুহ আছে তাত সেই গাঁও যদি পানী ঘুমাই যায় বহুত পৰিস্থিতি ভয়ানক হ'ব বৰ্তমান ঘুমাই আছে লাহে লাহে ঘুমাই আছে প্ৰশাসনৰ ফালৰ পৰা কিবা জাননী দিয়া হৈছে নেকি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ হেৰি আমি দেখা নাই আমি উপস্থিত আছিলো তাত আহি পেলাই আমি দেখিলো যে পানী খুবেই মানে লাহে লাহে ঘুমাই আছে পানীখিনি বৰ্তমান অলৰেডি মাথাউৰি ভাঙাই আছিলে বৰ্তমান আপুনি কোনখন ঠাইতো বহি আছে বৰ্তমান আছো কপলিবাৰত ঠাইছুবালি আচ্ছা ইয়াততো মাথাউৰি কিবা ভঙাৰ সম্ভাৱনা নাই ইয়াত মাথাউৰি তেনেকুৱা ভাঙাৰ সম্ভাৱনা নাই তাত ইয়াত নতুনকৈ বনোৱা হৈছে সেই বুলি মানে পানী যদি আৰু অকণ বৃদ্ধি পায় তেতিয়াহ'লে মাথাউৰি ভাঙাৰ সম্ভাৱনা থাকিব